বিটিআৰৰ জনসংযোগ বিভাগে বিটিআৰৰ 5খন জিলা আৰু ডিমা হাজৰ এখন জিলা আৰু কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ 2খন জিলাৰ সাংবাদিকসকলক লৈ অৰিয়েণ্টেশ্যন কেম্প পাতিছে। এইটো খুব এটা ভাল পদক্ষেপ হৈছে। সাংবাদিকসকলে কেনেকৈ সমাজৰ কাম আৰু কৰিব, কেনেকৈ নিৰ্ভীক আৰু হ'ব আৰু সংবেদনশীল হ'ব, সেই কথা বতৰাবিলাকে আলোচনা হৈছে। আৰু অলপ বাতৰি কাকত বা বাতৰি পঢ়াৰ প্ৰতি মানুহৰ অনীহা আহিছে নেকি, এই কথাবিলাকো চিন্তা চৰ্চা কৰিব লাগিব। তাৰ কাৰণে মই সাংবাদিকসকলক অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ, কোনোৱে যাতে অতিৰঞ্জিত বাতৰি প্ৰকাশ কৰি সাংবাদিকতাৰ প্ৰমূল্য বোধ তললৈকে নানে, তাৰ কাৰণে আমি চিন্তা কৰিব লাগিব। তাৰ কাৰণে সকলোকে অনুৰোধ কৰিছোঁ, কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে সংবাদ মাধ্যম। গণতন্ত্ৰক শক্তিশালী কৰিবলৈ সংবাদ মাধ্যম শক্তিশালী হৈ থাকিবই লাগিব। সংবাদ মাধ্যম যদি দুৰ্বল হয়, কোনো পলিটিচিয়ানে ভাল কাম হয়তো নকৰিব পাৰে, গুৰু গোসাঁই নমনা হ'ব পাৰে, বিষয়াই কৰ্মচাৰীয়ে গুৰু গোসাঁই নমনা হ'ব পাৰে। গতিকে সংবাদ মাধ্যম শক্তিশালী হৈ থাকক, তাৰ কাৰণে সকলোৱে কি কি কৰিব লাগিব তাৰ ওপৰত আলোচনা হওক, চিন্তা চৰ্চা হওক, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বিশেষকৈ সাংবাদিকসকল লৈ অসম চৰকাৰে যথেষ্ট নীতিমূলক কাৰ্যসূচী লৈছে, কিন্তু দেখা গৈছে বৰ্তমান টোল গেটত সাংবাদিক টোল গেটটো আমাৰ ওপৰত নপৰে। মই চেন্ট্ৰেল গভৰ্ণমেণ্টলৈকে চিঠি লিখিব পাৰোঁ। টোল গেটটোতো যিহেতু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আৰু সেইটো অত্যন্ত বেয়া কথা। যদি হৈছে মই ক'ত হৈছে, ছয়গাঁও, ঠিক আছে, মই ভালকে SP কম, DC কম, যাতে ষ্ট্ৰং একশ্যন লয়। সকলো পৰ্টেল বেয়া নহয়, কিন্তু কিছু পৰ্টেলে অলপ গুৰু গোসাঁই নামানে, কিছু লাহে লাহে কৰিব লাগিব। মানে সকলো মই বেয়া বুলি কেতিয়াও নকওঁ, আজিও কোৱা নাই। বহুতো অসমৰ স্বনামধন্য সাংবাদিক, ভাৰতবৰ্ষৰ স্বনামধন্য সাংবাদিকে পৰ্টেলত আজিকালি নিজক আত্মনিয়োগ কৰিছে। পৰ্টেলটো বেয়া হ'ব নোৱাৰে, কিন্তু কিছুমানে নীতি নিয়ম নামানে, গতিকে যি ইচ্ছা তাক কৰে, সেইখিনি যাতে কোনো নকৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।